বন্ধুসকল, আমাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান ছ'চিয়েল মিডিয়া আৰু ইণ্টাৰনেটত এটাৰ খুব চৰ্চা হৈ থকাৰ দেখা গৈছে যে 2026 বৰ্ষৰ জুন মাহৰ এই সময়ছোৱাত আশাৰ অংগনবাদী আৰু ৰন্ধন কৰ্মীসকলৰ দাবীসমূহক লৈ চৰকাৰৰ ঘৰত এক ডাঙৰ আলোচনাৰ বা আপডেট ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা কিছুমান পোষ্ট, আনকি দৰমহাৰ বা মাননি 20,000 টকালৈ বৃদ্ধি হোৱাৰ দাবী আৰু CITUৰ নতুন বক্তব্যৰ কথাও উল্লেখ কৰা হৈছে। আজি এই ভিডিঅ'টোত আমি কোনো ধৰণৰ উৰা বাতৰি বা ভুৱাৰ প্ৰচাৰ নকৰাকৈ সমগ্ৰ বিষয়টো অতি নিৰপেক্ষভাৱে আলোচনা কৰিম। আমি জানিবলৈ চেষ্টা কৰিম যে এই মুহূৰ্তত আচল সত্যটো কি, কৰ্মীসকলৰ প্ৰকৃত দাবীসমূহ কি কি, আৰু ইয়াৰ বিপৰীতে চৰকাৰৰ স্থিতি বা ব্যৱহাৰিক প্ৰত্যাহ্বানসমূহ কি হ'ব পাৰে। তথ্যখিনি সঠিকভাৱে বুজি পাবলৈ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰি চাওক, তেতিয়াহে আপোনালোকে সম্পূৰ্ণ কথাবিলাক বুজি পাব। প্ৰথমে কথা পাতোঁ ছ'চিয়েল মিডিয়াত দেখিবলৈ পোৱা এই ভাইৰেল দাবীসমূহৰ ওপৰত। যিবোৰ পোষ্ট বা ভিডিঅ'ত 20,000 টকাকৈ দৰমহাৰ বৃদ্ধিৰ কথা কোৱা হৈছে, সেইবোৰ কিমান দূৰ সঁচা? বন্ধুসকল, আমাক বুজি পোৱাটো প্ৰয়োজন যে এই মুহূৰ্তলৈকে অসম চৰকাৰে বা সংমিশ্ৰণ বিভাগৰ তৰফৰ পৰা আশাৰ বা অংগনবাদী কৰ্মীসকলৰ মাননি 20,000 টকালৈ বৃদ্ধি কৰা কোনো ধৰণৰ চূড়ান্ত বা আধিকাৰিক জাননী যেনে অফিচিয়েল নটিফিকেশ্যন জাৰি কৰা হোৱা নাই। এই কথাটো মই আপোনালোকক ভিডিঅ' আৰম্ভণিতে জনাই থৈছোঁ। ইণ্টাৰনেটত চলি থকা এই চৰ্চাসমূহ আচলতে বিভিন্ন শ্ৰমিক সংগঠন বা কৰ্মী সন্থাসমূহে চৰকাৰলৈ আগবঢ়োৱা দাবী বা স্মাৰক পত্ৰৰ ওপৰত আধাৰিত। গতিকে ইয়াক আপোনালোকে পোনে পোনে চৰকাৰে নিয়ম কৰিলে বুলি ভাবি লোৱাটো একেবাৰে ভুল হ'ব। এয়া বৰ্তমানলৈকে কেৱল এক দাবী আৰু চৰ্চাৰ বিষয়ে হৈ আছে। এতিয়া আহোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটোলৈ। আশা, অংগনবাদী আৰু মধ্যাহ্নভোজনৰ ৰন্ধন কৰ্মীসকলে দীৰ্ঘদিন ধৰি কি কি দাবী উত্থাপন কৰি আহিছে। শ্ৰমিক সংগঠন যেনে CITU আৰু অন্যান্য কৰ্মী সন্থাসমূহৰ মতে, এই কৰ্মীসকল আমাৰ স্বাস্থ্য আৰু সমাজ ব্যৱস্থাৰ মেৰুদণ্ড স্বৰূপ। তেওঁলোকৰ মূল দাবীসমূহ হ'ল ন্যূনতম মজুৰি। তেওঁলোকৰ আটাইতকৈ ডাঙৰ দাবী হৈছে বৰ্তমানৰ অতি কম মাননি সলনি এক সন্মানজনক মাহিলী দৰমহাৰ দিয়া হওক, যাৰ পৰিমাণ 20,000 টকা কৰিবলৈ দাবী জনোৱা হৈছে। চাকৰি নিয়মীয়াকৰণ। এই কৰ্মীসকলৰ ঠিকাভিত্তিক বা মাননি ভিত্তিক কৰি নাৰাখি চৰকাৰী স্থায়ী কৰ্মচাৰী মৰ্যাদা প্ৰদান কৰা হওক। তেওঁলোকৰ এই দাবী কৰ্মচাৰীসকলে এইসমূহ দাবী কৰিছে। পেঞ্চন আৰু সামাজিক সুৰক্ষা অৱসৰৰ পিছত তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ পেঞ্চন আৰু চিকিৎসা বীমাৰ দৰে সুবিধা প্ৰদান কৰিব লাগে বুলি কৰ্মচাৰীসকলে দাবী উত্থাপন কৰি আহিছে। সংগঠনসমূহৰ যুক্তি হ'ল যে দিনক দিনে বজাৰৰ যিবিলাক বস্তুৰ দাম বাঢ়িছে, সেই দামৰ বৃদ্ধিৰ ফলত
তেওঁলোকৰ ঘৰ চলোৱা একেবাৰে সহজ নহয়। কিন্তু সেই অনুপাতে এই জৰুৰীকালীন কৰ্মীসকলৰ মাননি বৃদ্ধি পোৱা নাই। এতিয়া কথা হ'ল, যিকোনো এটা বিষয়ে দুটা দিশ থাকে। চৰকাৰৰ ফালৰ পৰা থকা ব্যৱস্থা আৰ্থিক প্ৰত্যাহ্বানসমূহকো আমি এৰাই চলিব নোৱাৰোঁ। আশা আৰু অংগনবাদী কৰ্মীসকলৰ যিটো মাননি সম্পূৰ্ণৰূপে কেৱল ৰাজ্য চৰকাৰৰ হাতত নাথাকে। ইয়াত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ উভয়ৰে অংশীদাৰিত্ব থাকে। যদি হঠাতে দৰমহা বা মাননি ইমান বেছি পৰিমাণে বৃদ্ধি কৰি দিয়া হয়, তেন্তে ৰাজ্য বাজেটৰ ওপৰত এক ডাঙৰ বা বৃহৎ আৰ্থিক বোজা পৰিব। চৰকাৰে অন্যান্য উন্নয়নমূলক কাম-কাজ আৰু কল্যাণমুখী আঁচনিসমূহৰ মাজত এক ভাৰসাম্য বোজা ৰাখিব লগা হয়। অৱশ্যে চৰকাৰে সময় সাপেক্ষে এই কৰ্মীসকলৰ মাননি কিছু পৰিমাণে বৃদ্ধি কৰি আহিছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ বাবে বিভিন্ন সময়ত আলোচনা কৰা দেখা যায়। এতিয়া এটা কথা হ'ল যে, তেন্তে এই সমগ্ৰ আলোচনাৰ পৰা আমি আজি বুজিলোঁ এটা দিশৰ পৰা চালে এই নিম্নমূল পৰ্যায়ৰ কৰ্মীসকলৰ দাবীসমূহ অতি মানৱীয় আৰু যুক্তিসংগত, কাৰণ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি সমাজৰ বাবে কাম কৰি আহিছে। আনহাতে চৰকাৰৰ প্ৰশাসনিক বা বাজেটৰ সীমাবদ্ধতাকো অস্বীকাৰ কৰিব নোৱাৰি। ইয়াৰ একমাত্ৰ সমাধান হ'ল এক সুস্থ আলোচনা। হয়, আপোনালোকে ঠিকেই শুনিছে, এটা সুস্থ আলোচনা হ'ব লাগে। শ্ৰমিক সংগঠনসমূহ আৰু চৰকাৰৰ প্ৰতিনিধিৰ মাজত অহৰহ আলোচনা চলি থকা উচিত। চৰকাৰে এনে এক দীৰ্ঘম্যাদী নীতি প্ৰস্তুত কৰা দৰকাৰ, যাতে কৰ্মীসকলেও এক আৰ্থিক সুৰক্ষা পায় আৰু ৰাজ্যৰ কোষাগাৰৰ ওপৰতো হঠাতে কোনো অপ্ৰত্যাশিত বোজা নপৰে। সেয়েহে আমি সকলোৱে কোনো উৰা বাতৰি ভুল নগৈ চৰকাৰী বিভাগৰ আনুষ্ঠানিক ঘোষণাসমূহ বাবেহে অপেক্ষা কৰাটো অতি দৰকাৰী বা অতি উচিত। বন্ধুসকল, আজি এই গুৰুত্বপূৰ্ণ আলোচনাৰ ওপৰত আপোনালোকৰ মতামতসমূহ কি? আপোনালোকে কি ভাবে এই কৰ্মীসকলৰ মাননি কেনেকৈ বৃদ্ধি হ'ব লাগে বা কেনেকৈ বৃদ্ধি কৰা ভাল হ'ব চৰকাৰে? আপোনাৰ মূল্যৱান মতামত তলৰ কমেণ্ট বক্সত লিখিবলৈ একেবাৰে নাপাহৰিব। মনত ৰাখিব, আমাৰ এই চেনেলৰ উদ্দেশ্য হৈছে আপোনালোকক সদায় সঠিক, নিৰপেক্ষ আৰু সঁচা তথ্য প্ৰদান কৰা। যদি আপোনাক আজি এই বিশেষাত্মক ভিডিঅ'টো ভাল লাগিল, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানেই। অন্য ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই আজি সকলোৰ পৰা বিদায় ল'লোঁ।